হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল দ্য 160 এনাডাৰ ভিডিঅ'ছ। আজি মই আপোনালোকক শিকাবলৈ গৈ আছোঁ কেনেকৈ আপোনালোকৰ ঘৰটো বা আপোনালোকৰ ওচৰে পাঁজৰে থকা বা আশে পাশে থকা ঠাইসমূহৰ পিকচাৰবোৰ আপোনালোকে গুগল মেপত শ্ব' কৰিব বা গুগল মেপত আপোনালোকে কেনেকৈ আপোনালোকৰ ফটোসমূহ ওচৰে পাঁজৰে থকা ফটোসমূহ তাতে মানে কি আপলোড কৰিব। তো মই আজি তাৰ বিষয়ে এতিয়া ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে যাতে গোটেই সম্পূৰ্ণ ভিডিঅ'টো ভালকৈ চাই ষ্টেপ বাই ষ্টেপ। তো গুগল মেপত গৈ এনেকৈ ইয়াত চাৰ্চ শ্বেয়াৰত তাতে ক্লিক কৰি ইয়াত লিখিব আপোনালোকে যোনটো ঠাইৰ বিষয়ে দিব খুজিছে। ধৰকচোন বোলে ক'ৰবাত গুৱাহাটীৰ কোনোবা ঠাই যেনে ৰেষ্টুৰেণ্ট বা কিবা বাৰ বা সেনেকুৱা টাইপৰ কিবা দিব খুজিছে বা হোটেল বা সেনেকুৱা টাইপৰ জু বা সেনেকুৱা টাইপৰ কিবা কিবি দিব খুজিছে। সেই ঠাইখিনিৰ আপোনালোকে ইয়াত চাৰ্চ কৰি ল'ব। যিহেতু মই আমাৰ শুৱালকুছিৰ গেটখনৰ ওপৰতে মই এইটো ভিডিঅ' এটা বনাই দিম। তাতে আপোনালোকে চাৰ্চ এয়াৰত চাৰ্চ কৰিব শুৱালকুছি গেট বুলি মই এটা ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত আপোনালোকে যোনটো সেই মানে দিয়ে মানে যোনখিনি জেগাত দিয়ে সেইখিনি ধৰকচোন বোলে মই এইখিনি মান জেগাত দিম। তো এইখিনি জেগাত দিলে মই ইয়াতে মানে ক্লিক কৰি ধৰি থাকিব লাগিব। ক্লিক কৰি ধৰি থকাৰ পিছত আপোনালোকে তলৰ পৰা ওপৰলৈ এনেকৈ স্ক্ৰল ডাউন কৰি ওপৰলৈ দাঙি দিব। দাঙি দিয়াৰ পিছত ইয়াত যে দেখাই আছে আপোনালোকে দেখা পাইছে এড এ মিছিং প্লেচ বুলি দেখা পাইছে। এইটো জেগাত এড এ মিছিং প্লেচ বুলি তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এড এ প্লেচ বুলি এনেকৈ আহিব। অহাৰ পিছত ইয়াত যিটো দেখাই আছে প্লেচ ডিটেইলছ প্লেচ নেম ৰিকুৱাৰ্ড ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যোনটো ঠাইৰ দিব বিচাৰিছে সেইটো ঠাইৰ ওপৰত নামটো লিখি দিব। এইটো মই শুৱালকুছি গেটৰ ওপৰত দিম। তাৰপিছত কেটেগৰী ৰিকুৱাৰ্ড বুলি আছে। কেটেগৰী ৰিকুৱাৰ্ডটো আপোনালোকে ধৰকচোন কি বস্তুৰ ওপৰত দিব খুজিছে। মানে শুৱালকুছি গেটৰ ওচৰত মানে এখন ৰেষ্টুৰেণ্ট আছে। মই সেই ৰেষ্টুৰেণ্টখনৰ ওপৰতে দি দিম। মানে ৰেষ্টুৰেণ্ট বুলি এনেকৈ আহিছে। ৰেষ্টুৰেণ্ট বুলি আপোনালোকে ইয়াত ক্লিক কৰিব বা আপোনালোকে ইয়াত লিখিও দিব পাৰে নিজাকৈ। এইটো এনেকৈ দেখিছে আপোনালোকৰ ইয়াতে ৰেষ্টুৰেণ্ট বুলি আহিছে। তাৰপিছত এড্ৰেছ ৰিকুৱাৰ্ড বুলি এইটো অট'মেটিকেলি আহি যাব। আপোনালোকে যেতিয়া মানে তাতে ক্লিক কৰিব ক্লিক কৰি ধৰি থাকিব এতিয়া অট'মেটিকেলি এই যোনটো মানে দেখা আছে এড্ৰেছ ৰিকুৱাৰ্ড বুলি এইটো অট'মেটিকেলি আহি যায়। তাৰপিছত লোকেটেড উইদিন বুলি যি আছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰোঁতে আপোনালোকে যিটো প্ৰথমতে লিখিছিল যিটো ঠাইৰ বিষয়ে আপোনালোকে দিব খুজিছিল সেই ঠাইটোৱে আৰু লিখি দিব। ইয়াতে শুৱালকুছি লিখি দিব শুৱালকুছি গেট। দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে আৰু তাৰে তলেৰে দেখা পাইছে ইয়াত এড মোৰ ডিটেইলছ। তো ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে কি দিব বিচাৰিছে বা আৱাৰ্ছ মানে কিমান টাইম বা কিমান টাইমত খোলে বা কেতিয়া খুলিব সেইটো ইয়াত দেখাব। সেইটো দেখিছে আপোনালোকে। ইয়াত এনেকৈ ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ গোটেইকেইটাতে আপোনালোকৰ নিজৰ ইচ্ছামতে এনেকৈ ক্লিক কৰি দিব পাৰে। মানে যেতিয়া মানে চিলেক্ট ডে এণ্ড টাইম বুলি ইয়াত ছেভ কৰি দিব। ছেভ কৰাৰ পিছত এতিয়া এড পিকচাৰ বুলি আহিছে। এড এ পিকচাৰটোত আপোনালোকে ক্লিক কৰি দিব যাতে আপোনালোকে ফটো এইখন দিব পাৰে। ক্লিক কৰাৰ পিছত ইয়াতে ফল্ডাৰৰ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে গেলাৰীত যাব। গেলাৰীত যোৱাৰ পিছত আপোনালোকে যিখন ফটো ক্লিক কৰিছিল মানে ধৰকচোন ফটো তুলিছিল সেইখন ফটো আপোনালোকে এটা চিলেক্ট কৰি ল'ব। তাৰপিছত এই কৰ্নাৰত যিটো ৰাইট চাইড আছে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এই যোনটো দেখিছে আপোনালোকে ফটোখন ইয়াতে কৰ্নাৰত য'ত ৰাইট চাইড কৰিছিল তাতে এটা থাকিব হেৰি বুলি ডান বুলি তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে ফটোখন ইয়াতে শ্ব' কৰিছে। তো আপোনালোকে এইখিনি কৰাৰ পিছত আপোনালোকে ছেভত ক্লিক কৰিব। ছেভটোত ক্লিক কৰাৰ পিছত আপোনালোকে ধৰকচোন আপোনালোকে নিজাকৈ কিবা দোকান দিছে বা কিবা ৰেষ্টুৰেণ্ট দিছে কিবা হোটেল বনাইছে আপোনাৰ নিজাকৈ যদি কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াতে ৱেবছাইটটো দিব পাৰে। তো আপোনালোকে মই ইয়াতে ৱেবছাইটটো দি দিম। মোৰ ৱেবছাইটটো মই এনেকৈ দি দিলোঁ। চাব পাৰে ইয়াত ৱেবছাইটটো মই এনেকৈ দি মোৰ ধৰকচোন মোৰ ৱেবছাইটটো ইয়াত এনেকৈ দি দিলোঁ। তাৰপিছত এবাৰ অ'পেনিং ডেট বুলি দিয়া আছে। আপোনালোকে এইটো অ'পেনিং ডেটটো আপোনালোকে নিজৰ ইচ্ছামতে অনুযায়ী দিব পাৰে।
আপোনালোকৰ নিজৰ কথা এইটো। তাৰপিছত ইয়াত যোনটো ছাবমিট অপশ্যনটো দেখাই আছে, এই ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। অপশ্যনটো ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ তাতে অ'কে বুলি যিটো দেখাই থাকিব এইটো অপশ্যনটো, অ'কে বুলিতো ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চেণ্ডিং বুলি আহিছে, ছাবমিট এনিৱে বুলি আছে, তো ইয়াত এনিৱেটোত ছাবমিট এনিৱেটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ যোনখন ফটো আছিল তো ইয়াত আপোনালোকে তাতে এই শ্ব' কৰিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত ক'ব লগা কথা। চেনেলটো যদি নতুনকৈ আহিছে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব।